অৰুণাচলৰ ফেনভিৰুৰ পৰা অপহৰণ কৰা 3 কয়লা মহৰীক যোৱাকালি মুকলি আলফা স্বাধীনৰ। অৰুণাচলৰ ফেনভিৰুৰ কয়লা খনিৰ পৰা অপহৰণ কৰা 3 কয়লা মহৰীক মুকলি কৰি দিয়ে আলফা স্বাধীনে। 3 অপহৃত শ্ৰমিক ক্ৰমে জ্ঞান থাপা, লেখক বৰা আৰু চন্দন নাৰ্জাৰী। জ্ঞান থাপা আৰু লেখক বৰাৰ ঘৰ তিনিচুকীয়া জিলাৰ লেখাপানীত। শুকুৰবাৰে পুৱাৰ ভাগতে অৰুণাচল প্ৰদেশৰ নামপুঙৰ লম্ভি সমীপৰ লালপুল অঞ্চলত মুকলি কৰি দিয়ে। 18 ফেব্ৰুৱাৰীত ফেনভিৰুৰ পৰা অপহৰণ কৰা হৈছিল 3জন শ্ৰমিকক। 33 দিনৰ অন্তত মুকলি কৰি দিয়ে অপহৃতক। শুকুৰবাৰে তিনিওকে মুকলি কৰি দিয়ে যদিও আছাম ৰাইফলছৰ পৰা ইতিমধ্যে জিম্বাত লৈছে অৰুণাচল আৰক্ষীয়ে। বৰ্তমানে মানমৌ থানাত আছে 3জন। অসম পুলিচৰ হাতত গতাই আছে। এমাহ 5 দিন হ'ল হৈ কিনে মোৰ মানুহজন হৈয়ে ঘূৰি আহিছে। মই আজি আলফা স্বাধীনক মই মোৰ ফালৰ পৰা মই ধন্যবাদ দিছোঁ। আজি মই মানুহজন পাই বহুত সুখী আছে। আজি মই ইমান দিনে কেনেকৈ দিন কটালোঁ, কেনেকৈ কি কৰিলোঁ মই নিজকে ক'ব নোৱাৰা হৈ পৰি আছিলোঁ। আজি মই সুখী হৈছোঁ। এইখিনি পাই পিনে মানুহজন ভালে কুশলে আহি পিনে মই এয়াই আপোনাক আপুনি ইমান দিন এমাহ 5 দিন সময় আপুনি এজনী সৰু ছোৱালীৰ লগত অতিবাহিত কৰিলে, তো কেনেকুৱা ধৰণৰ কি সমস্যা আপুনি সন্মুখীন হৈছিলে? সমস্যা মানে আৰু নিজক বুজাব নোৱাৰোঁ। কান্দিছোঁ, হাঁহিছোঁ। ল'ৰাৰ লগত মই কেনেকৈ কটালোঁ, মই দিনকেইটা মোৰ কেনেকৈ দিন গ'ল মই নিজেই ধৈৰ্যই ৰাখিব নোৱাৰিলোঁ। ৰাতি কান্দোঁ, দিন হ'লে মানে চিন্তা কৰোঁ, মানে মই কেনেকৈ কি হৈ যাম মই নিজকে ভাবিব নোৱাৰা হৈ পৰিছিলোঁ। আজি যে মই সুখী হৈছোঁ সেইটোৱে মোৰ ফালৰ পৰা মই বহুত ভাল পাইছোঁ। আৰু আমি জানিব পাৰিম এতিয়া আপুনি ঘৰলৈ যাব পাৰে, কেনে অনুভৱ হৈছে? এতিয়া স্যাৰ অনুভৱটো নতুন জীৱন এটা পাইছোঁ আৰু নতুন জীৱন তাত লৈ যোৱা সময়ত এনেকুৱা লাগিছিলে কিবা জীৱনটো শেষ হৈ যাব নেকি, মাৰি দিব নেকি। অস্ত্ৰ লৈ আহিছিলে ন। তোমালোকৰ আলফা এইবাৰ কিবা টৰ্চাৰ কৰিছিলে নেকি? টৰ্চাৰটো একো কৰা নাই, মানে সিহঁতি যি খায় সেইটোৱে খুৱাইছিলে। খালি কথা বতৰা ক'বলৈ মানে ইমান নিদিছিলে আকৌ 3জন ভিতৰতো। আৰু সিহঁতি খুব মানে একদম ছেপাৰেটকৈ মানে সিহঁতিও নিজেও ছেপাৰেটকৈ কথা পাতিছিলে। আমাক জানিব নেকি? তোমালোকক যেতিয়া আজি এৰিলে, কালি এৰিছিলে, কেইজন আহিছিলে লগত? ছাৰ এই আমাক যিকেইজনে লৈ গৈছিলে সেইকেইজনে আহিছিলে। তাৰপিছত চিভিল ড্ৰেছত 2জন আহি কিনে মানে এই বস্তি মানুহ একটা বাৰ্মাৰ মানুহ হ'ব, তাৰ পৰা একজন বস্তি মানুহ দি কিনে পঠাই দিছে আধা ৰাস্তা। কোনখিনিলৈকে এৰিছিলে মানে মনত? এই বৰ্ডাৰ বুলি কৈছিলে, কি বৰ্ডাৰ হয় নাজানো এইটোতো। তাৰপিছত এইটো ৰাস্তা যাবি, এইটো গাড়ী লিক পাবি, গাড়ী ৰাস্তা পাবি। আজি প্ৰায় 34 দিনৰ পিছত, অৰ্থাৎ আজি 35 দিন হ'ল আপোনালোকক অপহৰণ কৰা। এতিয়া আলফা স্বাধীনে আপোনালোকক অপহৰণ কৰাৰ পিছত আজি মুকলি কৰি দিছে, কেনে অনুভৱ হৈছে আপোনাৰ? খুব সুন্দৰ অনুভৱ হৈছে আৰু অলপ আৱেগিকো হৈছোঁ। তাত থকা সময়ছোৱাত আপোনালোকে কাক লগ পাইছিলে? আমি লগ পোৱাৰ ভিতৰত আমাক যিকেইজনে লৈ গৈছে সেইকেইজনকহে পাইছোঁ আৰু। নামবোৰ জানিব পাৰিছেনে? নামবোৰ তেনেকৈ জানিব পৰা নাই, খালি মোৰ মনত এজনৰ নামেই আহিছে আৰু তেওঁ ফটো ইয়াৰ লগতো মিলিছে। এই বনজিত অসম বুলি কয় তেওঁ। সেইজনৰহে মনত তেওঁলোকে খুব ক্ৰিটিকেলি ৰাখে, নামবোৰ জানিবলৈ নিদিয়ে। 18 তাৰিখে আপোনাৰ পুৱা আপোনালোকক ইয়াৰ পৰা লৈ যোৱা হ'ল, তাৰ শিবিৰলৈকে নিওঁতে আপোনালোকক কেইদিন লাগিল আৰু কি ধৰণে আপোনালোক লৈ যোৱা হৈছিল? 5 দিন, সম্পূৰ্ণ 5 দিন সমান। 5 দিন একদম পূৰা জংঘল ৰাস্তাই নিছে। ৰাস্তাবোৰ ধৰিবলৈ আমি এতিয়া হেৰি কৰিব নোৱাৰোঁ আৰু প্ৰায় ৰাতি বেছিকৈ হেৰি কৰে। আপোনালোক কি কাৰণে এতিয়া মুকলি কৰি দিলে, যিহেতু 33 দিন আপোনালোকক ৰাখিলে তাৰপিছত মুকলি কৰি দিয়া হ'ল? সেইটো আমি নাজানো, আপোনাৰ মালিক আমাক একো জনোৱা নাই। কিন্তু তেওঁলোকে কৈছে মালিকৰ লগত আমি যোগাযোগ কৰিছোঁ। খোৱা বোৱা কেনেকৈ দিছিলে? মানুহ খোৱা বোৱা 2 টাইম দিয়ে, ঠিকে আছে খোৱাটো। আৰু তেনেকুৱা জেগাত ন, তাতকৈ আমি কি আশা কৰিম, ভালেই দিছে। থকা অৱস্থাত কেনে ব্যৱহাৰ কৰিছিল আপোনালোকক? তাত ব্যৱহাৰ মোটামুটি ভাল, কিন্তু কথা বতৰা আমাৰ লগত নাপাতে তেনেকৈ। আৰু আমাৰ মাজতো আমি 3জনকো লগতো কথা পাতিবলৈ তেনেকৈ নিদিয়ে। তেওঁলোকে খুব মানে এইটো ছেফগাৰ্ড কৰি ৰাখে। কেইজনমান সদস্য আছিলে আপোনালোকৰ থকা জেগা কেম্পত? তাত আপোনাৰ কেইজন আছিলে? 9জন। কেম্পটোৰ নাম জানে নেকি? কেম্পৰ নাম নাই। কেম্প মানে সেইটো টেম্পৰী। তেওঁলোকে কি কৰিছে, এইটো টাৰ্পলিন, প্লাষ্টিকৰ টাৰ্পলিন হেৰি কৰি পেলাই টেম্পৰীলি বনাই লয়। 2টা বনাই লৈছে। তেওঁলোকৰ যিকেইজন মানে মেইন সেইকেইজন সেই এটাত থাকে আৰু বাকী চন্তৰী পোহৰা যি আমাক দি থাকে তেওঁলোক আমাৰ লগত থাকে। যেতিয়া আপোনালোকক লৈ গৈছিলে কেইজন আহিছিলে নিবলৈ? তেওঁলোকৰ 7জন আহিছিলে। 7জন আহিছিলে নহয় জানো? আপুনি কওকচোন বাৰু আপোনাৰ কেনে অনুভৱ হৈছে আজি? ভাল লাগিছে?
কিছু আৱেগিক হৈ পৰিছে নিশ্চয় হয় তাত থকা মুহূৰ্তত আপোনালোকৰ ব্যৱহাৰ প্ৰতি আলফাই অনুসৰণ কৰিছিলে ঠিক আছে নহয় জানো এতিয়া আপোনাৰ ঘৰ ক'ত বুলি কৈছিল গহপুৰত চন্দন নাৰ্জাৰী নহয় জানো ঠিক আছে আপুনি কাৰ অন্তৰ্গত কাম কৰি আছিলে বিষ্ণু প্ৰধান প্ৰতীক সত্য ৰিপৰ্ট এনি লাইভ